নমস্কাৰ মই ডক্টৰ বাসুদেৱ আচাৰ্য ফাউণ্ডাৰ চেয়াৰপাৰ্সন আৰ্লি চাইল্ড ডেভেলপমেণ্ট ফৰাম আৰু আজি আমাৰ সৈতে আছে সুকল্পা দাস তেখেত এগৰাকী ফিজিক্যাল ট্ৰেইনাৰ আৰু তেখেত এগৰাকী মডেলো আৰু আজি আমাৰ লগত তেখেত উপস্থিত হৈছে এটা সৰু ডিসকাশন কৰিবলৈ কাৰণে আৰু বিষয়টো হ'ল তাৰ যে সৰুৰ পৰা শৈশৱ কালৰ পৰাই ল'ৰা-ছোৱালী এক্টিভ হৈ থকা তাৰমানে সিহঁতৰ ফিজিক্যালি যোনটো এক্টিভ হৈ থাকে তাৰ বিষয়ে আমি এটা কথা পাতিব খুজো কাৰণ এতিয়া আমাৰ পেন্ডেমিক চলি আছে ল'ৰা-ছোৱালীখিনি ঘৰৰ ভিতৰতে থাকে আৰু আমাৰ এটা ভয়ও আছে যে বাহিৰলৈ ওলাই পঠালে কিজানি কিবা ধৰণৰ সিহঁতৰ ডিজিজ ইহঁতে কন্ট্ৰাক্ট কৰিব পাৰে অথচ তেওঁলোকে ফিজিক্যালি এক্টিভ হৈ থকাটো কিমান দৰকাৰী সো তাৰ বিষয়ে আজি সুকল্পা আমাৰ লগত উপস্থিত হৈছে ক'বলৈ কাৰণে দুআষাৰ ওয়েলকাম টু দ্য শ্ব' আৰু মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে ল'ৰা-ছোৱালী কিয় ফিজিক্যালি এক্টিভ হৈ থাকিব লাগে ল'ৰা-ছোৱালী ফিজিক্যালি এক্টিভ হৈ থকাটো একচুয়ালি খুবেই ইম্পৰ্টেন্ট ফিজিক্যাল ফিটনেছটো একচুয়ালি ল'ৰা-ছোৱালী যেতিয়া ফাৰ্ষ্ট যেতিয়া মা এগৰাকী যেতিয়া প্ৰেগনেন্ট থাকে তেতিয়াৰ পৰাই একচুয়ালি হেটো ইম্পৰ্টেন্সটো বাঢ়ি যায় বিকজ দ্য মোমেন্ট দ্য চাইল্ড is formed into the womb he সময়টোৰ পৰাই তাৰ পিছৰ পৰাই চাইল্ডৰ ডেভেলপমেন্টটো আৰম্ভ আৰু after a certain period of time after 5-6 months যেতিয়া brain development আৰম্ভ হয় তেতিয়া gray cells বুলা matter to brainৰ তেতিয়া লাহে লাহে হেতু ডেভেলপমেন্ট আৰম্ভ হয় so the initial যেতিয়া লোকে বাচ্চাটো জন্ম নহয় তেতিয়া লোকে it is completely dependent on the mom after it is born tar pisor pora a gray cells matter or karone a lot of things get involved ami jodi gray cell matters buror kotha ami jodi ene sabole amar mathar ekhini onkho aru ekhini onkho mogos buli koy to ei duta onkhor development is completely linked with the cognitive skills of the child also আমি যদি চাবলৈ যাওঁ তেওঁ সৰু ল'ৰা-ছোৱালীবোৰে বহুত ধুনীয়াকৈ বহুত পটককে নতুন বস্তু গ্ৰাস্প কৰে তো সেই পাৱাৰটো সেই ইম্পৰ্টেন্সটো এই পাৰ্টিকুলাৰ ব্ৰেইন সেলছবোৰে হেতু এক্টিভেট কৰে ফৰ দ্যাট ম্যাটাৰ সৰু সুৰা এক্টিভিটি ইজ ভেৰি ইম্পৰ্টেন্ট নাও ইফ উই আৰ টকিং এবাউট দ্য পেন্ডেমিক অফ কোৰ্স এতিয়া বাচ্চাটো অলপ ডাঙৰ হৈছে বুলি আমি অলৰেডি ভাবি ললো যে অলপ ডাঙৰ হৈছে এতিয়া প্ৰি স্কুলত গৈছে বা এনেকুৱা এটা অৱস্থাত ফিটনেছটো সাধাৰণতে ল'ৰা-ছোৱালীবোৰে ধৰিব নোৱাৰে ফিটনেছটো আমি মানে ফিজিক্যালি কৰা এটা এক্সাৰসাইজ নে সিহঁতৰ কাৰণে গেম তো সিহঁতে সেই বস্তুটো ধৰিব নোৱাৰে আৰু হেতু একচুয়ালি মাক সকলৰ কাৰণে বা এডুকেটৰছ সকলৰ কাৰণে আই থিংক দ্যাট ইজ আ বিগ প্লাস পইণ্ট বিকজ এটো সময়তে আমি সিহঁতক বহুত নতুন নতুন ধৰণৰকে ফিটনেছ ৰেজিমছত ৰাখিব পাৰো which can be incorporated like a game এটা ধুনিয়া এটা এনভায়ৰনমেন্ট ক্ৰিয়েট কৰি যোনটো গেমৰ থ্ৰুৱেদি সিহঁতক বহুত বস্তু শিকাবলৈ আমি চেষ্টা কৰিব পাৰো এটো জায়গা আৰু আপুনি যদি চাবলৈ যায় যে general আপোনাৰ motor skills development বা cognitive development যেটো কয় হেবোৰৰ কাৰণেও আপোনাৰ constant physical fitness এটা খুব বেছি ইম্পৰ্টেন্ট আৰু ইয়াতে মই ক'ব বিচাৰিছো যে fitness বুলি ক'লে it is not just related to adults বা teenagers it is not just আমি সৰুতে যিমানখিনি ফিট হ'ব লাগিছিল probably আমাৰ মা হতে যদি আজি হেতু নলেজ পালে হেতেন তেতিয়া হলে আমিও সাগে আজি আমি যেনেকে হয় তাতকে আমি আৰু অলপ বেটাৰ হলহেঁতেন ফৰ এক্সাম্পল কৈছো if the child has proper fitness during his early childhood years তেতিয়া হলে হে particular fitness level is actually helping him to lessen the chances of type 2 diabetes আপনার blood cholesterol level কমায় bp বাঢ়াৰ পৰা chances বোৰ কমায় so it is not just related to academic or physical growth it is also related to a overall health of the child when we are talking about fitness it is not just যে আজি আমাৰ ল'ৰা-ছোৱালীয়ে heavy eta bag dangi school goise o kiman kosto hoise so but then the child you're actually nurturing the child that to me hekhini strength hekhini shakti he child to ami hetu disu ta mane all of these things of course
বহুত বেছি ডিস্টেন্স আমি চাইল্ডক খোজ কৰাব নালাগে উইথ হেভি লোড কিন্তু সৰুৰ পৰা নিজৰ কিতাপ বা নিজৰ কপিজবোৰ নিজৰ বেগত ভৰাই অলপ দূৰ খোজ কাঢ়িছে দ্যাট ইজ উই আৰ বিল্ডিং দেয়াৰ ষ্ট্ৰেংথ যেতিয়া চাইল্ডটোৱে যেতিয়া সৰু ল'ৰা ছোৱালীবোৰে স্কুলৰ বাছ অহাৰ পিছত দৌৰি যায় বা নতুন কিবা ঘৰত যদি কোনোবা তাহাঁতৰ ফেভৰেট ৰিলেটিভ আহে তাহাঁতৰ মন পচন্দ খোৱা বস্তু আহে তেতিয়া এইটো ৰুমৰ পৰা এইটো ৰুম যেতিয়া দৌৰি আহে সেইটো এটা পাৰ্ট অফ এন্ডিউৰেন্স এটা পাৰ্ট অফ মানে সিহঁতৰ আমি স্কিলটো ডেভেলপ কৰিছো যেতিয়া সিহঁতে পঢ়া টেবুলত বহি থাকে আৰু কিবা এটা বস্তু লিখি থাকে আৰু তেওঁৰ দৰকাৰী বস্তু এটা টেবুলৰ ইটো মূৰত আছে আৰু তেওঁলোকে ষ্ট্ৰেচ কৰে এইটো বস্তু আনিবলৈ ইভেন দ্যাট ইজ এগেইন ফ্লেক্সিবিলিটি ডেভেলপ সো ফিটনেছটো it's not necessarily যে আমি এটো বহুত ডাঙৰকে এটা মানে কমপ্লিকেটেড ভাবে আমি নলৈ আমি হিহঁতৰ ৰেগুলাৰ ডে টু ডে এক্টিভিটিজত যদি আমি ইনকৰ্পৰেট কৰিব পাৰো I think that is going to lead to a much greater scale of development of that child as an overall human being বেছি ভাল তেওঁৰ ডেভেলপমেন্ট হ'ব তেতিয়া হয় আই থিংক গুটেকিটা পইণ্টছ যোনকেইটা আপুনি ক'লে এইটো বৰ ৰেলেভেণ্ট আৰু আমি এটা যেতিয়া প্ৰি স্কুলৰ কথা কওঁ আমি সৰুতে ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱা আহে তাহাঁতে এছেম্বলি কৰোঁতে বহুত ধৰণৰ ষ্ট্ৰেচিং থাকে তাৰপিছত আমি চাইল্ড য়োগা কৰাওঁ সেই বস্তুবিলাকৰ পৰা তাহাঁতৰ ফ্লেক্সিবিলিটি বাঢ়ে তেওঁলোকৰ ৰিজিলিয়েঞ্চ বাঢ়ে বডিৰ যোনটো কেপাচিটি অকণমান আগবাঢ়িবলৈ বা অকণমান ডাঙৰ হোৱা যিটো বস্তু আৰু যেনেকে আপুনি ক'লে এইটো সময়ত আমাৰ স্থূল আৰু সূক্ষ্ম মাংসপেশীৰ ডেভেলপমেণ্ট হয় চ' এইটো কাৰণে আমাৰ সাংঘাতিক দৰকাৰ যে ল'ৰা ছোৱালীবিলাকে এটা ভিতৰতে বহি এটা ফোন বা কিবা এটা লৈ গোটেই সময়খিনি যদি ব্যস্ত হৈ থাকে তেওঁলোকৰ সেই ডেভেলপমেণ্টবিলাক কমি যায় আৰু নিউট্ৰিশ্যন আমিতো সকলোৱে জানো যেতিয়া মাতৃ হ'ব হয় তেতিয়া আমি মাকক খুব ভালকে খুৱাওঁ যাতে সেই নিউট্ৰিশ্যনটো পাই ল'ৰা ছোৱালী কিন্তু ল'ৰা ছোৱালীটো জন্ম হোৱাৰ পিছত যদি আমি এটা ৰুমত বা একদম অকণমান এক্টিভিটি দি পেলাই ৰাখি দিওঁ তেতিয়াহ'লে তেওঁলোকৰ সেই বিকাশটো হোৱাৰ বহুত দিগদাৰ আৰু অকল এইটো শাৰীৰিক বিকাশ নহয় এইটো মানসিক বিকাশ যেতিয়া খেলে বা যেতিয়া কিবা এটা ফিজিকেল এক্টিভিটি কৰে বহুত ধৰণৰ তাহাঁতৰ প্ৰব্লেম চলভিং যোনটো আমি কওঁ প্ৰব্লেম চলভিং হয় তেওঁলোকৰ ৰাইট ব্ৰেইন আৰু লেফ্ট ব্ৰেইনৰ ডেভেলপমেণ্ট হয় চ' তেওঁলোকে বহুত ধৰণৰ ডেভেলপমেণ্ট হয় তাৰ উপৰিও তেওঁলোকে শাৰীৰিকভাৱে বেছি এটা ফূৰ্তি সিহঁতৰ থাকে আৰু শাৰীৰিকভাৱে তেওঁলোকে বেছি ষ্ট্ৰং হৈ যায় এতিয়া আমি এইটো বস্তু দেখিছো যে পেণ্ডেমিক হোৱাৰ লগে লগে ল'ৰা ছোৱালীবিলাকেতো অনলাইন ক্লাছেছ কৰি থাকে আৰু ক'ৰবালৈ যাবলৈ খুজিলেও তেনেকে আগৰ নিচিনা এক্টিভিটিটো আমাৰ কৰা এতিয়া উপায় নাই তো এই যে ল'ৰা ছোৱালীবিলাক আস্তে আস্তে কাউচত বহিব লৈছে আমি কাউচ পটেটো বুলি কওঁ বিছনাতে বহি থাকে বা কোনোবা এটা ঠাইতে বহি থাকে নৰলেই বা ফোনটোৱে খেলি থাকে এই বস্তুবিলাক যদি তেওঁলোকে কণ্টিনিউ কৰে আৰু আমি অভিভাৱকসকলে যদি সেই বস্তুখিনি আমি চকু মানে মনোযোগিতাৰে নেদেখো বা আমি নাচাওঁ তেতিয়াহ'লে কি ধৰণৰ তেওঁলোকৰ ক্ষতি হ'ব পাৰে প্ৰথমতে মই ক'ব বিচাৰো যে আজিকালি যিহেতু কোভিডৰ বাবে ইমান পেণ্ডেমিক হৈছে এতিয়া আমি উপায় নাই আমি ঘৰতে বহিব লাগিব এতিয়া এই এনেকুৱা এটা পৰিস্থিতিত মই ভাবো যে মানে ইণ্টাৰনেট বা মোবাইল ইউজেজ বা ল্যাপটপ ইউজেজ আমি বিচাৰিও বৰ বেছি কমাব নোৱাৰো এতিয়া ইট ইজ লাইক আ পাৰ্ট অফ লাইফ কিন্তু যদি আপুনি আদাৰৱাইজ ইন এনি আদাৰ সিচুৱেশ্যন অৰ প্ৰবাবলি এই পেণ্ডেমিকৰ পিছত যদি আমি চাবলৈ যাওঁ যে আমি কমাবলৈ আমি চেষ্টা কৰিব লাগিব দেন ৰাইট নাও এতিয়া কি হৈছে আমাৰ ল'ৰা ছোৱালীবোৰ ইমান মানে এইটো ৰেগুলাৰ বেচিছত পাই ইমানেই ইউজ টু হৈ গৈছে যে পিছলৈকে সিহঁতে সেইটো নামানিবও পাৰে যে আমাক আগতে দিছিলে আজিকালি এতিয়া কিয় নিদিয়ে বা এতিয়া আমাক কিয় ফোনটো ইউজ কৰিব নিদিয়ে বাট দেন ফোন বা ইণ্টাৰনেট বা এনি কাইণ্ড অফ স্ক্ৰীন বা গেমছে হওক নহওক এনি কাইণ্ড অফ স্ক্ৰীন ইফ ইউ মানে বহুত বেছি যদি আপুনি চাই থাকে চকুৰ মানে চকুৰ ক্ষতি হোৱাৰ লগতে আমাৰ ব্ৰেইন ডেভেলপমেণ্টটোৰ অলপমান ক্ষতি হয় একাডেমিক ফালে মই কোৱা নাই মই কৈছো অভাৰঅল ফিটনেছৰ ফালে যদি আপুনি চাবলৈ যায় আমি অকল এটা চেডেণ্টাৰী মুভমেণ্ট আমি এনে জেনেৰেলি আমি এনেকে বহি থাকো আমি এতিয়া আপুনি আৰু মই যেনেকে কথা পাতি আছো আমি ইয়াতে বহি আছো প্ৰবাবলি যদি আমি এটা কাম কৰি থাকো আমি এইটো বহি থকা অৱস্থাতে আমি চাগে 4 ঘণ্টা 5 ঘণ্টা এনেকে বহি থাকিব পাৰো এতিয়া আমাৰ বাবে
তথাপিও ইট ইজ অ'কে বিকজ আমি তাৰ পিছতো আমাৰ শাৰীৰিক অলপমান মুভমেণ্ট ওৰ পৰা তললৈ হৈয়ে থাকে কিন্তু সৰু ল'ৰা ছোৱালীৰ বাবে তাহাঁতে এবাৰ ক্লাছ কৰিব তাৰপিছত তেওঁলোকে আকৌ টিউচন কৰিব আকৌ সেই ইণ্টাৰনেটত টিউচন কৰিব আকৌ তেখেতসকলে নতুন কিবা এটা শিকিব বা গেম খেলিব আকৌ কিবা ষ্টৰী চাব চ' এতিয়া মানে কি হৈছে ইমানখিনি কৰাৰ মাজতে তাহাঁতৰ মানে লাহে লাহে সেৰোটোনিন লেভেল এণ্ডৰফিন লেভেল আৰু ডোপামাইন লেভেল এই তিনিটা বস্তু অলপমান ক্ষতি হয় মানে যিমানখিনি বাঢ়িব লাগে সিমানখিনি নাবাঢ়ি অলপমান ক্ষতি হয় এতিয়া আপুনি চাব যে ডোপামাইন লেভেলটো কিয় ইম্পৰ্টেণ্ট ডোপামাইন লেভেলটো আমি যেতিয়া কিবা এটা কাম কৰো সেই কামটো কৰি আমাৰ ভাল লাগিছে সেইকাৰণে আমি কামটো কৰিছো এতিয়া কেতিয়াবা সৰু ল'ৰা ছোৱালীয়ে ধুনীয়াকে ড্ৰয়িং এটা কৰি দৌৰি আহি দেখায় যে চোৱা এইটো ড্ৰয়িং কৰিছো কিন্তু সেই ড্ৰয়িংটো কৰাৰ যদি ইচ্ছাটো নাহে ইচ্ছাটো নিজৰ ফালৰ পৰা জাগ্ৰত নহয় বা কৰিলে যেনিবা কিন্তু তাৰপিছত দেখাবলৈ সেই উৎসাহটো যে মই দৌৰি আহি মাক দেখাম বা মই দৌৰি আহি ককাক দেখাম সেইটো উৎসাহটোৰ কাৰণেও that dopamine level বহুত ইম্পৰ্টেণ্ট হয় সেইটো যদি আপোনাৰ ফিটনেছটো মানে ওভাৰঅল শাৰীৰিক চৰ্চাটো ফিটনেছ বুলি নকওঁ ওভাৰঅল সৰু ল'ৰা ছোৱালীৰ শাৰীৰিক চৰ্চাটো যদি কমি যায় সিহঁতৰ খেলা ধূলা যদি অলপ কমি যায় তেতিয়াহ'লে এই ডোপামাইন লেভেলটো কম হৈ যায় লগতে আপোনাৰ যোনটো এণ্ডৰফিন লেভেলটো এনেকুৱা এটা বস্তু যোনটো আপোনাৰ জেনেৰেলি সৰু সুৰা বিষ বা সৰু সুৰা আজি অলপ ডিঙিটো বিষাইছে বা আজি অলপ এনেকে চাই আছো বহুত দেৰি এনেকে থকাৰ কাৰণে অলপ কঁকালটো বিষাইছে সৰু সুৰা বিষ এইটো মানে একদম মেডিকেল টাৰ্মছত কোৱা নাই মই একদম সৰু সুৰা বিষবোৰ জেনেৰেলি আপোনাৰ যদি বডিৰ এণ্ডৰফিন লেভেলছবোৰ হাই থাকে তেতিয়াহ'লে সৰু সুৰা বিষবোৰ ৰিকভাৰ কৰিবলৈ বেছি সময় নালাগে প্লাছ আপোনাৰ বডিয়ে এটা ওভাৰঅল এটা খুব ভাল লাগি থকা এটা অৱস্থা মানে মেণ্টেলি ইউ আৰ হেপী সেই প্লেজাৰটো মানে কিবা এটা বস্তু এটা নতুন বস্তু এটা কৰি বা নতুন বস্তু শিকি যিটো প্লেজাৰ মানে এতিয়া এটা মই ধুনীয়া এটা লাড্ডু খালো সেই লাড্ডুটো খোৱাৰ কাৰণে যিটো ভাল লাগিলে মোৰ সেই ভাল লগা ফিলিংটো সেই এণ্ডৰফিনৰ ৰিলিজটো কৰি যায় গতিকে আপোনাৰ ওভাৰঅল এনেকে কাউচ পটেটো নোহোৱাকৈ যদি সেডেন্টাৰী হৈ নাথাকাকৈ অলপ চলপ যদি ঘৰতে যদি আমি মাক দেউতাকে বা প্ৰি স্কুল এডুকেটৰ্ছে over the phone বা over the internet যদি তেওঁলোকক এনেকুৱা কিবা সৰু সুৰা এক্টিভিটি যিবিলাক আমি এছেম্বলি যেনেকে কৰা বডি ষ্ট্ৰেচিং কিবা কিবি যেনেকে মই অলৰেডি ক'লো বা দিনটোৰ ভিতৰত যদি অলপমান মিউজিক লগাই দিলে সবে নাচিলে তেনেকুৱা ধৰণৰ এক্টিভিটিও কৰিব পাৰে আৰু আজিকালি এইটো দেখিছো যে বহুত ওজন বাঢ়ি যায় ল'ৰা ছোৱালীৰ ওজন বাঢ়াটো এটা খুব কমন প্ৰব্লেম হৈ গৈছে আমি ওবেচিটি বুলি কওঁ এইটো ইংৰাজীতে তো ওবেচ ল'ৰা ছোৱালীবিলাক হৈছে কাৰণ তেওঁলোকে এনি টাইম জাংক ফুড খায় বাহিৰৰ পৰা অৰ্ডাৰ কৰে স্বিগি আছে আজিকালি জমেটো আছে চ' যেতিয়া অৰ্ডাৰ কৰিব সেইটোতে এভেইলেবল হৈ থাকে খাই দিয়াৰ পিছত তেওঁলোকৰ কোনো শাৰীৰিক পৰিশ্ৰম নাই চ' শাৰীৰিক পৰিশ্ৰম নাই একো ধৰণৰ এক্টিভিটি নাই সেইটো কাৰণে তেওঁলোকে ৱেইটটো গেইন কৰিব আৰম্ভ কৰে আৰু এই ৱেইটটো গেইন কৰিলে অকলে আপোনাৰ ওজনটোৱে নাবাঢ়ে ডায়েবেটিছৰ বহুত ধৰণৰ কেতিয়াবা প্ৰেছাৰৰ চাপ কৰিব পাৰে ডায়েবেটিছ হ'ব পাৰে চ' আজিকালি চাইল্ড ডায়েবেটিছটো বহুত কমন হৈছে চ' এই বস্তুবিলাকৰ কাৰণে আমি ল'ৰা ছোৱালীখিনিক সদায় এক্টিভ কৰি ৰাখিব পাৰো আৰু এক্টিভ কৰি ৰখাটো আমাৰ একচুৱেলি এটা ডিউটিৰ নিচিনা হৈ পৰে হয়নে আৰু আমি যোনখিনি এতিয়া তেওঁলোকক কিছুমান আমি কাৰ্যসূচী দিওঁ এক্টিভ হৈ থাকিবলৈ কাৰণে সেইখিনি যদি আমাৰ অভিভাৱকসকলে ফলো কৰে বা স্কুলে যোনখিনি কয় যে আজি এনেকুৱা ধৰণৰ অকমান তোমালোকে অনলাইনতে অকমান জাম্প কৰা বা অকমান কিবা এটা কৰা অকমান হাতটোকে ষ্ট্ৰেচ কৰা সেই বস্তুখিনি তেওঁলোকে কৰিবলৈ পালে তেওঁলোকে ডেফিনেটলি বহুতখিনি তাৰ পৰা তেওঁলোকে বেনিফিট কৰিব হয়নে আৰু সেইটোৱে বস্তু মানে আজি আমি এইটোৱে কথা পাতিছিলো বিকজ আমি আজি এই টপিকটোৰ ওপৰত ডিছকাছ কৰিম বুলি ভাবিলো কাৰণ মই সেইদিনা আমাৰ এজন কৰ্মচাৰী তেখেতৰ ফেমিলি গাঁৱত থাকে আৰু তেখেতে মানে মোক কৈ আছিলে যে বাইদেউ আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে মোবাইল খেলে মোবাইল চব জানে আমি ইমান নাজানো যিমান আমাৰ ল'ৰা ছোৱালীয়ে জানে তেওঁ মানে অতি গৰ্বিতভাৱে কৈ আছিলে কিন্তু তেওঁ এইটো গম পোৱা নাই যে আমাৰ ল'ৰা ছোৱালীখিনিতো এটা ধৰক বিল্ডিঙৰ ভিতৰত থাকে আমাৰ সেই স্কোপটো নাই কিন্তু তেওঁৰ যোনটো ল'ৰা বা তেওঁৰ যোনজনী ছোৱালী তেওঁলোকে গৈ পেলাই বাহিৰত ধুনীয়াকে চাব পাৰে অলপ এক্টিভ হ'ব পাৰে কিন্তু কাৰণ এই চৰ্চাটো নাই কাৰণ মানুহে বুজি নাপায় তেওঁলোকে ভাবে মোবাইলটো চলাব পাৰিলেই অতি ভাল ঘৰতে বহি পেলাই মোবাইল গেমটো খেলি থকাটোৱেই বহুত ডাঙৰ কথা কাৰণ তেওঁলোকে সেই বস্তুটো এটা মানে খুব মানে ভাল বুলি ভাবে কিন্তু তেনেকুৱা নহয় ল'ৰা ছোৱালীটোক মই তেতিয়া তেওঁক ক'লো যে এই মোবাইল এডিকশ্যন বা এটা ঠাইত বহি থকা এডিকশ্যনটো গুচোৱাৰ কাৰণে আজি চহৰত মানুহে সাইকোলজিষ্টৰ ওচৰত গৈছে বেলেগ বেলেগ ধৰণৰ উপায় লৈছে
আৰু অথচ তোমালোকে গাঁৱত থাকি পেলাই ইমান ধুনীয়া খেতি বাতি আজি হাঁহ আছে মুৰ্গী আছে ল'ৰা ছোৱালী তাৰ পিছত দৌৰিব পাৰে কিবা এটা সেয়া কৰিব পাৰে গছত উঠা আগতে আমি এইবিলাক কৰিছিলো আম পাৰা সেই এৰি পেলাই যেতিয়া মোবাইলটো লয় তেতিয়া আমি অভিভাৱকসকলক এইটোৱে ক'ব খোজো যে আপোনালোকে এনেকুৱা ধৰণৰ এক্টিভিটি এনকাৰেজ নকৰক আৰু যোন চহৰত আছে তেওঁলোকে যাতে ভিতৰতে কিবা কিবি এক্টিভিটি কৰি ল'ৰা ছোৱালীবিলাকক এংগেজ ৰাখক আৰু যোন বাহিৰত গাঁৱত থাকে তেওঁলোকৰতো একেবাৰে খোলা এখন ময়দানৰ নিচিনা যিমান মন যায় তাহাঁতে এক্টিভ কৰিব পাৰে ইয়াতে মই ক'ব বিচাৰিছো যে মই একেবাৰে মোবাইলৰ প্ৰতি মোৰ মানে মই বেয়া বুলি কোৱা নাই বিকজ বহুত ৰিচাৰ্চাৰ্ছৰ মতে ভিডিঅ' গেম যেতিয়া সৰু ল'ৰা ছোৱালীক খেলে তেওঁলোকৰ এনালাইটিকেল স্কিলছ তেওঁলোকৰ ৰিজনিং স্কিল যে এইটো কৰাৰ পিছত এইটো হৈ যাব পাৰে সেই ডিচিজন মেকিং পাৱাৰটো থাকে গতিকে আই এম নট ছেইং কি একেবাৰে মোবাইলৰ পৰা দূৰত কৰি দিয়াটো খুবেই ভাল কথা বা সেইটো কোৱা নাই কিন্তু লিমিট কৰাটো টাইম লিমিট কৰা কথাটো তোমাৰ এটা জেগাতে কন্ট্ৰাডিকশ্যন কোৱা যে আমি ক'ত ৰুম তাৰমানে মানুহৰ এটা বস্তু এটা হেবিট হৈ যোৱা আৰু এটা এডিকশ্যন হৈ যোৱা মানে এই বস্তুটোৰ মাজত আমি যোনটো পাৰ্থক্য এই এডাল থিন লাইন এডাল থাকে এডাল বহুত সৰু এডাল ৰেখা থাকে চ' সেই বস্তুটোত আমি সদায় চাব লাগিব আৰু আমি ক'ব খুজিলে 2 বছৰ 3 বছৰ ল'ৰা ছোৱালীক 60 মিনিটৰ এক্সাৰচাইজৰ দৰকাৰ এক্সাৰচাইজ মানে ফিজিকেল এক্টিভিটি একেবাৰে থ্ৰুআউট দ্য ডে চ' আমি তেনেকে যেতিয়া আমাৰ প্ৰি স্কুলৰ ক্লাছেছবিলাক প্লেন কৰোঁ আমি মাজে মাজে এক্টিভিটি দিওঁ এতিয়া আজিকালি এতিয়া অনলাইন লাৰ্ণিং বা অনলাইন এই বস্তুটো কেতিয়াও নাযায় পেণ্ডেমিক খতম হৈ গ'লেও থাকিবই কিন্তু আমি সেই জাগাটো কোনখিনি জাগাত এই বস্তুটো ভাল আৰু কোনখিনি ঠাইত এই স্ক্ৰীন টাইমটো ভাল নহয় এই বস্তুটোৰ পাৰ্থক্যটো জানাটো বহুত দৰকাৰ আৰু তাৰপিছত ল'ৰা ছোৱালীখিনিক ফিজিকেলি কাৰণ আমি বঢ়াই গ'লে বাঢ়ি যায় যেনেকে আপোনাৰ খোৱাটো মানুহ যদি অকমান খায় আৰু অলপ খায় বাঢ়ি যায় এইটো বস্তুৰ ওপৰত ৰিচেণ্টলি মই যেতিয়া ৰিচাৰ্চ কৰি আছিলো তাতে পাইছিলো চাইনাত আজিৰ পৰা ধৰক আপোনাৰ 3 বছৰমান আগতে এটা সৰু মানে সেয়া কৰিছে ৰিচাৰ্চাৰ্ছবোৰে প্ৰপাৰলি ৰিচাৰ্চ কৰিছে যে সৰু ল'ৰা ছোৱালীবোৰৰ যে স্কিন ফল্ডটো হয় এই স্কিন ফল্ডটো আৰু মানে যিটো আপুনি ক'লে ওজন বাঢ়ি যোৱা কাৰণটো স্কিন ফল্ডটো তেখেতসকলে কিমানখিনি জঁপিয়াব পাৰে তেখেতসকলে কিমান দূৰলৈ জঁপিয়াব পাৰে তেখেতসকলে কিমান দেৰিলৈকে মানে পানীত নামি থাকিব পাৰে কিমান দেৰিলৈকে সিহঁতে মানে কিমান ওখ মানে সিহঁতে বস্তু ক্লাইম্ব কৰিব পাৰে এতিয়া গছত উঠাই যেনিবা তো এইবোৰ বস্তুৰ ওপৰত তেওঁলোকে ৰিচাৰ্চ কৰি পাইছে যে একচুৱেলি যোনবোৰ ল'ৰা ছোৱালীয়ে যোনটো আপুনি গাঁৱৰ এতিয়া এক্সাম্পলটো পৰিৱেশটোৰ কথা কৈছে আমি একচুৱেলি সেই পৰিৱেশটো আমাৰ ল'ৰা ছোৱালীৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট এতিয়া চহৰত থকা মানুহবোৰৰ কাৰণেও আমি এতিয়া নতুন টেকনিক ওলাব খুজি আছো যে গছত উঠাটো আমি এতিয়া কেনেকে ধৰণকে নিজৰ ল'ৰা ছোৱালীবোৰক আমি দিয়াব পাৰো এতিয়া ইমান দূৰলৈকে জঁপিয়াটো এতিয়া গাঁৱৰ ঘৰত হলে সৰু খাল চাল থাকে তাতে ল'ৰা ছোৱালীক খেলিবলৈ এনে জঁপিয়াই দিয়ে বা পুখুৰী থাকে মাছ ধৰিবলৈ জঁপিয়াই সেই মাছটো ধৰাৰ সময়খিনি যিমানখিনি ডেভেলপমেণ্ট হয় সেই ডেভেলপমেণ্টটো আমি এতিয়া আমাৰ ল'ৰা ছোৱালীবোৰৰ মানে চহৰৰ ল'ৰা ছোৱালীবোৰৰ পোৱা নাই কাৰণ আমি নতুন টেকনিক্স ওলাই আছো সেইটো বস্তু মেইনটেইন কৰিবলৈ গতিকে এই যে ৰিচাৰ্চটো কৰিলে চাইনাৰ এই ৰিচাৰ্চটো 3 বছৰৰ মূৰত যিটো ৰিজাল্টটো পাইছে যে এই ল'ৰা ছোৱালী কেইটা যোনে মানে একচুৱেলি কাম কৰিছিলে এক্টিভ হৈ আছিলে স্কিন ফল্ড আছিলে সিহঁতৰ নথকা নহয় চব আছিলে বাট সেই ফেটছবোৰ বা সেইবোৰ অভাৰ দ্য পিৰিয়ড অফ টাইম দে ৱেৰ মানে তাহাঁতৰ হেল্থ বেনিফিটছবোৰো সাংঘাতিকভাৱে বাঢ়িছে তেওঁলোকৰ স্বাস্থ্যটো জেনেৰেলি ভাল হৈ গ'ল তেওঁলোকৰ অভাৰঅল যোনটো অবজেক্ট হোল্ডিং পাৱাৰ কেনেকে ধৰিব লাগে বস্তু নিয়ন্ত্ৰণ কৰে সেইবোৰ স্কিলছবোৰ বাঢ়িছে আপোনাৰ অভাৰঅল কগনিটিভ ডেভেলপমেণ্ট হৈছে একাডেমিক ডেভেলপমেণ্ট ফিজিকেল বস্তুটো এনেও দেখিও পায় মানুহে কিন্তু যোনটো মেণ্টেল যোনটো আপোনাৰ অভাৰঅল ৰিজনিং পাৱাৰটো সেইটো বস্তু বাঢ়িছে বুলি তেওঁলোকে কৈছে আৰু যিহেতু সেই ৰিচাৰ্চ ৱাজ অলৰেডি সেইটো মানে অলৰেডি 5-6টা মান বেলেগ ৰিচাৰ্চৰ পৰা বেকড আপ আছিলে গতিকে আই বিলিভ ইট ইজ আ গুড থিং এতিয়া আপুনি যোনটো ক'লে ওজন বাঢ়ি যোৱাটো গাঁৱৰ পৰিৱেশটো আই কমপ্লিটলি এগ্ৰি সেনেকে আমি আমাৰ চহৰত আমি এনেকুৱা বহুত সৰু বস্তু আমাৰ ল'ৰা ছোৱালীৰ ভিতৰত ইনকৰ্পৰেট কৰিব পাৰো আমি বিল্ডিঙত আছো বিল্ডিঙৰ মাজতে আমি এটা বল এটা চিৰি দি এনেকে অলপ দূৰলৈকে পেলাই আছো চ' মানে 2টা ফ্ল'ৰ তলত এনেকে পেলালো তেওঁলোকে গৈ বলটো আনিলে বা বলটোৱেদি এনেকে খেল এটা খেলিব পাৰি
বা আমি আমাৰ টেৰেছত গৈ স্কিপিং কৰিব পাৰো বা অলপমান ষ্ট্ৰেচিং এক্টিভিটিজ যেটো আপোনালোকে কলে স্কুলত কৰে ষ্ট্ৰেচিং এক্টিভিটিজ কৰিব পাৰো বা গান গাই থাকিলেও জেনাৰেলি যেতিয়া ল'ৰা-ছোৱালীবোৰে গান গায় তেওঁলোকৰ খুব এক্সপ্ৰেছনছ থাকে যেতিয়া সেই এক্সপ্ৰেছনছবোৰ কৰে সেই এক্সপ্ৰেছনছবোৰ কৰি যেতিয়া হাতৰ ভংগীবোৰ দিয়ে that is also another activity এতিয়া তেওঁলোকৰ কাৰণে ওজন দাঙাটো বহুত বেছি ওজন দাঙাটো is not their thing তাহাঁতৰ কাৰণে এতিয়া এডাল্ট যোনবিলাক এক্টিভিটি গাটো যাতে হেয়া হয় টেষ্টটো যাতে চলাচল হয় আমি বলকে আমাৰ ৰিজনিং পাৱাৰ এনালাইসিসটো চলি থাকিব লাগিব এনেকুৱা এটা বস্তু যেতিয়া আমি বলটো থ্ৰো কৰো বলটো কিমান এংগলত ধৰিব লাগিব সেই বস্তুবোৰ তেওঁলোকে যেতিয়া নিজৰ মাইন্ডেদি ভাবিব প্ৰ্যাকটিক্যালি অনুভৱ কৰিব তেতিয়াহে তেওঁলোকৰ ডেভেলপমেন্টটো আৰু বাঢ়ে হয় আজি এটো অতি গুৰুত্বপূৰ্ণ বিষয়ে আমি কথা পাতিলো আজি যোনটো যন্ত্ৰৰ আমাৰ এতিয়া এটা আমি যান্ত্ৰিক মানে পৃথিৱীত থাকো আৰু যন্ত্ৰৰ অবিহনে আমি থাকিব নোৱাৰো অথচ আমি সেই যন্ত্ৰক ভালদৰে কিধৰণে নিয়ন্ত্ৰণ কৰিব পাৰো আৰু তাৰ লগে লগে আমি নিজৰ শাৰীৰিক যেটো আমাৰ স্বাস্থ্য সেই স্বাস্থ্যটো আমি নিজকে এক্টিভ ৰাখি ওয়াকলৈ গৈ কিবা এটা কৰি যেনেকে আমি ৰাখো তেনেকে আমি নিজৰ শিশুসকলৰ কাৰণে কেনেকে এটা হেলদি লাইফষ্টাইল বুলি ক'ব পাৰি হেলদি লাইফষ্টাইলটো আমি তেওঁলোকক দিব পাৰো কেনেকে আমি এটা শিকাব পাৰো কাৰণ তেওঁলোকে আদৰ্শ দিহে শিকে আজি মই যদি গোটেই সময়খিনি এটা ঠাইত বহি থাকো মই হেতু আদৰ্শ তেওঁলোকক দিলে তেওঁলোকে হেনেকুৱা ধৰণে শিকিব সো আজি সুকল্পা আমাৰ লগত আহিলে অতি ভাল লাগিলে তুমি জয়েন কৰিলা তুমি বহুতখিনি ইম্পৰ্টেন্ট বস্তু ফ্ৰম হেলথ এস্পেক্টৰ পৰা আৰম্ভ কৰি মাইন্ড ডেভেলপমেন্টৰ লৈকে টেকনিক ক'লা কেনেকে ধৰণে ফিজিক্যাল এক্টিভিটিৰ লগত শাৰীৰিক যোনটো আমাৰ এক্টিভিটি তাৰ লগত জড়িত হৈ আছে সেইখিনি তুমি আজি আমাৰ লগত শ্বেয়াৰ কৰিলা খুব ভাল পালো আৰু আকৌ আমি আগলৈ আহিম আৰু এটা শো লৈ পেলাই আৰু তেতিয়ালৈকে মই নমস্কাৰ জনালো ডক্টৰ বাসুদেৱ আচাৰ্য আৰু আজি আমাৰ শো এইখিনিতে আমি সামৰো থ্যাংক ইউ